ঘৰ আহি পালোহি, চাহ তাহ খোৱা হৈ গ'ল। তাৰপিছত এইফালে বাৰীৰ তিয়ঁহ হয় দেই। মই মানে এনেকৈ তিয়ঁহ চকলিয়াই খাবলৈ খুব ভাল পাওঁ। আৰু এয়া দুপৰীয়া ভাত হৈ গ'ল। তাৰপিছত বাঢ়ি দিছে, এতিয়া খাইছোঁ আৰু দেই বহি বহি। আৰু এই সন্ধিয়া সময়ত চাওকচোন এইফালে কেনেকৈ পেপচি বনাই আছে। আগৰ ভিডিঅ'ত মই এবাৰ দেখাইছিলোঁ পেপচি কেনেকৈ বনায়। তাৰপিছত এয়া ভাইটিয়ে যিহেতু পেপচি ব্যৱসায় কৰে আৰু গৰম দিন, বহুত অৰ্ডাৰ আহিছে একেদিনাই, গতিকে খুব কম সময়ৰ ভিতৰতে আৰু মানে ইমান কষ্ট নহয় এইটো কাম কৰিবলৈ। গতিকে এনেকৈয়ে মানে চলাই আছে ব্যৱসায়, আৰু যাতে ভাল হওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এইফালে আমাৰ বেটীও লাগি গৈছে দেই কাম কৰিবলৈ, এইফালে মামীয়েকৰ লগত। আমাৰ বেটা মুখৰ অৱস্থা চাওকচোন, তাক মানে এই পলিথিনটোত ভৰ্তি কৰি দিব লাগে আৰু নিদিয়াৰ কাৰণে ইমান খং কৰিছে নহয়। আমাৰ বেটীও লাগি গৈছে দেই, এয়া চাওকচোন। আৰু এয়া আজি অৰ্ডাৰ আছে দোকানত দিবলৈ। এইফালে এতিয়া বনাই ধুনীয়াকৈ পেকিং কৰি আছে। খুব কম সময়ৰ ভিতৰতে এয়া বনাব পাৰি, আৰু ইমান টানো নহয়, একদম মানে সহজ আৰু কামটো কৰিবলৈ। তাৰপিছত এয়া এতিয়া বনাই হৈ গ'ল, ধুনীয়াকৈ পেকিং কৰি আছে। সৰুতে কোনে কোনে খাই ভাল পাইছিলা কমেণ্ট কৰিবা দেই। কিন্তু এতিয়া মানে দেখি যে মোৰ খাবলৈ মন নোযোৱা হৈ থাকিছে। তাৰপিছত চাওকচোন, এয়া পেকিং হৈ যোৱাৰ পিছত ইমান ধুনীয়া লাগিছে দেখিবলৈ। এইখিনি মানে এতিয়া দোকানত দিবলৈ নিব। যিহেতু গৰম দিন এতিয়া, এইবোৰ খাই খুব ভাল পায় সৰু ল'ৰা ছোৱালীয়ে, যোনে হ'লেও ভাল পায় বাৰু। আমিও খাইছিলোঁ এটা সময়ত। আৰু যিয়ে নহওক, ব্যৱসায়টো যাতে আৰু ডাঙৰ হয় আপোনালোকে তাকে আশীৰ্বাদ কৰিব। ভগৱানেও যাতে তাক শক্তি দিয়ে, ব্যৱসায়টো যাতে আগবঢ়াই লৈ যাব পাৰে। আপোনালোকে যদি ল'ব বিচাৰে মোক মানে মেছেজ কৰিব, মই কণ্টেক্ট নাম্বাৰটো দি দিম দেই আপোনালোকক। আৰু এয়া অকণমান দেখাই দিছোঁ, আগৰ ভিডিঅ'ত সম্পূৰ্ণ দেখাইছিলোঁ কেনেধৰণে বনায়। আপোনালোকে চাব পাৰিব মোৰ আগৰ ভিডিঅ'। তেনেহ'লে ভিডিঅ'টি সম্পূৰ্ণ চাব বুলি আশা থাকিল। আজিলৈ আহোঁ, বাই।